মই দীঘলীয়াতী জাতীয় বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ ছাত্ৰী। আজি মই আপোনালোকৰ আগত শিল্পী দিৱসৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত শিল্পী দিৱস হিচাপে পালন কৰা হয়। তেওঁ অসমীয়া সাহিত্য, কলা আৰু চিনেমাৰ এক মুখ্য ব্যক্তি আছিল। তেওঁ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমখন ছবিখন হৈছে জয়মতী আৰু তেওঁ জয়মতীৰ দৰে আৰু বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, যেনে জয়মতী, ইন্দ্ৰমালতী ইত্যাদি। তেওঁ 1951 চনৰ 17 জানুৱাৰী তাৰিখে তেওঁৰ মৃত্যু হৈছিল আৰু তেওঁৰ মৃত্যু দিনটোকে মৃত্যু দিৱসৰ স্মৃতিত আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। এই অৱদানৰ যোগেদি